ব্ৰইলাৰ কুকুৰা পালন কৰি স্বাৱলম্বী হ'ল এহাল দম্পতী। ফাৰ্মখন আৰম্ভ কৰিবলৈ হাতত নাছিল ধন। বন্ধন বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰিছিল ফাৰ্মখন। আজি আৰ্থিকভাৱে সবল হৈ উঠিছে। এটা সময় হাতত এটকাও নথকা দম্পতীহাল। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ অন্তৰ্গত ৰাক্ষসমাৰীৰ নৱজ্যোতি শৰ্মা আৰু তুলিকা দেৱী নামৰ এই দম্পতীহাল ব্ৰইলাৰ কুকুৰা পালন কৰি উপাৰ্জন কৰিছে লাখ লাখ টকা। আজিৰ পৰা 7 মাহ পূৰ্বে এই দম্পতীহালৰ হাতত নাছিল এটকাও। মূলধন নাছিল যদিও দম্পতীহালৰ আত্মবিশ্বাস আছিল যে কিবা এটা কৰিবলৈ সক্ষম হ'ব বুলি। এই আত্মবিশ্বাস লৈ দম্পতীহালৰ মূলধনৰ বাবেই উপস্থিত হৈছিল বন্ধন বেংকৰ ৰাক্ষসমাৰী শাখাত। 7 মাহ পূৰ্বে বন্ধন বেংকৰ পৰা 1 লাখ টকা ঋণ লৈ নৱজ্যোতি শৰ্মা আৰু তুলিকা দেৱীয়ে আৰম্ভ কৰিছিল ব্ৰইলাৰ কুকুৰা এই ফাৰ্মখন। বৰ্তমান প্ৰায় 1300 কুকুৰা আছে দম্পতীহালৰ ফাৰ্মখনত। ব্ৰইলাৰ কুকুৰা বিক্ৰী কৰি দম্পতীহালে নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ লগতে সময়মতে পৰিশোধ কৰি আছে বন্ধন বেংকৰ ঋণৰ টকা। মনত আত্মবিশ্বাস আছিল যদিও বন্ধন বেংকৰ পৰা আৰ্থিক সাহায্য লাভ নকৰিলে দম্পতীহালে আজি এই সাফল্য লাভ কৰিবলৈ সক্ষম নহলেই হয় বুলিও জানিবলৈ দিয়ে। লগতে বন্ধন বেংকৰ সহায়ৰ বাবে বন্ধন বেংকৰ ধন্যবাদ জ্ঞাপন কৰে। মোৰ নাম শ্ৰী নৱজ্যোতি শৰ্মা। তো আমি ভাবি আছিলোঁ যে ব্ৰইলাৰ ফাৰ্ম এখন বনাম বুলি বা কিবা এটা নিজেই স্বাৱলম্বী হোৱাৰ পথ এটা বাছি ল'ম বুলি। তো তেনেকুৱা ধৰণে কৰি পেলাই হাতত মূলধন নাছিলে। তো মূলধন নথকাৰ কাৰণত যেতিয়া আমি বন্ধন বেংকৰ লগত যোগাযোগ কৰিলোঁ, তেওঁলোকৰ ফালৰ পৰাও ভাল সঁহাৰিয়ে পালোঁ আমি। তো তেওঁলোকে আমাক সেইমতে লোনৰ ব্যৱস্থা কৰিলে। তো আমি সেইমতে ঘৰ চৰ বনাই পেলাই ব্যৱসায়টো আৰম্ভ কৰিলোঁ। এতিয়া সৰুৰ পৰাই আৰম্ভ কৰা নিচিনাকৈ কৰিব লাগিব, কাৰণ কি ধৰক ইমান বেছি মূলধন হাতত যিহেতু নাই। গতিকে এতিয়া লাহে লাহে আৰু বঢ়াই যাম বুলি আশা কৰিছোঁ। এতিয়া তো ভালেই, এতিয়া বৰ্তমান আজি এইখিনি মুৰ্গী যাবগৈ, মানে চাইজ ভালেই হৈছে। এতিয়া বৰ্তমান 1350 আছে। আমি নিজেই দুইজনেই লাগি মেলি, ইয়াত কোনো ধৰণৰ বেলেগৰ হেৰি নাই বা কৰ্মচাৰীও আমি ৰখা নাই, নিজেই কৰি আছোঁ। তেওঁলোকলৈতো আমি পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁৱেই, কাৰণ কিয় তেওঁলোকৰ অবিহনে আমাৰ হয়তো ফাৰ্মখন সফল হৈ নুঠিল হয়। গতিকে এনেকুৱা ধৰণৰ সহায় সহযোগ যেন আগলৈও আমি পাই থাকোঁ বন্ধন বেংকৰ পৰা, আমি সেইটোৱে আশা ৰাখিছোঁ। মোৰ নাম শ্ৰীমতী তুলিকা দেৱী। হয়, এনেকৈ ফাৰ্ম কৰিম বুলি বহুত দিনৰ পৰা মানে ভাবি আছিলোঁ। ভাবি তাৰপিছত মানে কি ভাবিলোঁ আৰু যে নিজেতো ইমানখিনি মানে জমা টকা নাছিলে, নথকাৰ বাবে এনেকৈ বন্ধন বেংকৰ লগত কথা পাতিলোঁ। তেওঁলোকৰ লগত কথা পাতি তেনেকৈ লোনটো ল'লোঁ আৰু লৈ পেলাই তাৰপিছত তেনেকৈ ফাৰ্মখন আৰম্ভ কৰিলোঁ। কৰি এতিয়া ইমানখিনিলৈকে হৈছেগৈ আৰু আগলৈ আশা কৰিছোঁ এনেকৈ যদি দি থাকে তেতিয়াহ'লে মানে আৰু ইয়াতকৈ হয়তো মানে অকণ ডাঙৰ কৰিম বা বেছিকৈ পুহিম, সেইখিনি আশা আছে। 1 লাখ টকা লৈছিলোঁ। এইজন হৈছে ৰাক্ষসমাৰীৰ বাবুল চৰকাৰ। নৱজ্যোতি শৰ্মা আৰু তুলিকা দেৱীৰ দৰে বাবুল চৰকাৰো বন্ধন বেংকৰ পৰা ঋণ লৈ ব্যৱসায় কৰি আছে। ৰাক্ষসমাৰীত গেলামালৰ দোকানতেই পৰিয়াল পোহপাল দিয়া বাবুল চৰকাৰৰ বন্ধন বেংকত বৰ্তমান 80,000 টকাৰ ঋণ চলি আছে। বাবুল চৰকাৰক গেলামালৰ দোকানখন চলাই নিয়াত আৰ্থিক সহায় কৰাৰ বাবে বাবুল চৰকাৰ বন্ধন বেংকৰ ওপৰত কৃতজ্ঞ। মোৰ নাম বাবুল চৰকাৰ। মই বন্ধনৰ পৰা সাপ্তাহিক গোট লৈ দোকান আমি কৰি আছোঁ। এতিয়ালৈকে ভালে পাইছোঁ চব। এখন হয়, বন্ধনৰ পৰা মই 80,000 টকা লৈছিলোঁ। এতিয়া ঠিকেই আছে, চলি আছে ভালে। তেওঁলোকে আমাক সহায় কৰাৰ কাৰণে তেওঁলোকক ধন্যবাদ দিছোঁ।